নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে RRB ফালৰ পৰা আহিছে, ৰেলৱে ৰিক্ৰুটমেণ্ট হয়। ইয়াতে পোষ্ট মুকলি হৈছে লোকো পাইলটৰ, এছিষ্টেণ্ট লোকো পাইলট। পোষ্টটো ভালেমানখিনি আছে, 5696টা পোষ্ট আছে, 5696 আছে। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। 19 তাৰিখলৈকে আছে ডেট, 19 ফেব্ৰুৱাৰী 2024লৈকে আছে, 19 ফেব্ৰুৱাৰী 2024লৈকে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকে পোষ্টৰ নাম গম পাইছে, এছিষ্টেণ্ট লোকো পাইলট, চমুকে ALP বুলি কৈছে। 5696টা পোষ্ট আছে। আৰু যদি চাই গুৱাহাটী, নাম্বাৰ অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটী 62টা আছে। দৰমহা ভালেমানখিনি দিছে, 19,900 টকাৰ পৰা আৰম্ভ দৰমহা চেলাৰী। এজ ৰিলেক্সেশ্যন দিয়া আছে, এজ লিমিটটো দিছে 18 পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। 18 to 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC NCL কেণ্ডিডেট যদি হয়, OBC আৰু NCL কেণ্ডিডেট যদি হয়, তেওঁলোকক 3 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ দিছে, তেওঁলোকে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। এটা মেট্ৰিকুলেশ্যন, লগতে আপোনালোকৰ বিচাৰিছে SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন অফ NCVT বা SCVT বা পাছ কৰা হ'ব লাগিব। ট্ৰেডকেইটা দিছে ফিটাৰ নাইবা ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইনটেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল যোনটো MMV হয়, ৱাৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্নাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক। চ' ইয়াতে উল্লেখ কৰা আছে যে SSLC প্লাছ কোৰ্চ কমপ্লিটেড এপ্ৰেণ্টিছশ্বিপ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত দিছে 3 বছৰ যদি আপোনালোকে ডিপ্ল'মা কৰিছে মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ পৰা কৰিছে, তেতিয়াও আবেদন কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে কম্বিনেশ্যন অফ ভেৰিয়াছ ষ্ট্ৰীম অফ দিছ ইঞ্জিনিয়াৰিং ডিচিপ্লিন ফ্ৰম দ্য ৰিকগনাইজ ইনষ্টিটিউশ্যন ইন লিউ অফ ITI অৰ ডিগ্ৰী ইন দ্য ইঞ্জিনিয়াৰিং ডিচিপ্লিন এজ এবভ উইল বি একচেপ্টেবল ইন লিউ অফ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। চ' ইয়াৰ যোনটো ট্ৰেডকেইটা দিছে, যিকোনো এটা ট্ৰেডৰ পৰা পাছ কৰা হ'লে আপোনালোকে এইকেইটা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে তাতে গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব। এতিয়া গৈছোঁ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। এপ্লিকেশ্যন ফিজ আচলতে SC ST, এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেট, ফিমেল কেণ্ডিডেট, ট্ৰেন্সজেণ্ডাৰ, মাইনৰিটি, ইকনমিকেলি উইকাৰ ক্লাছ, তেওঁলোকে দিব লাগিব 250 টকা দিব লাগিব, 250 ৰুপিজ দিব লাগিব। আৰু বাকীখিনি যোনখিনি কেণ্ডিডেট আছে তেওঁলোকে 500 টকা দিব লাগিব, 500 ৰুপিজ দিব লাগিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। অনলাইন আবেদন ষ্টাৰ্ট 20 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট হৈছে 19 ফেব্ৰুৱাৰী 2024, 19 ফেব্ৰুৱাৰী 2024লৈকে আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো এইটো, আপোনালোকে চাই লওক এবাৰ, ডেছক্ৰিপশ্যনত অলৰেডি দিয়া আছে, ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। মই লগতে অনলাইন আবেদনৰ লিংকটো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। লগতে এবাৰ মই দেখাই দিছোঁ আপোনালোকক, আপোনালোকে চাই লওক এবাৰ। ইয়াত গোটেইখিনি উল্লেখ কৰাই আছে, ডেছক্ৰিপশ্যনত ধুনীয়াকৈ ডাউনলোড কৰি ধুনীয়াকৈ আপোনালোকে এবাৰ চাই ল'ব। এতিয়া গৈছোঁ মই অনলাইন আবেদনৰ লিংকটো আপোনালোকক এবাৰ দেখাই দিছোঁ। অনলাইন আবেদনৰ যোনটো লিংক হয় সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত ডাইৰেক্ট ক্লিক কৰি পেলাই অনলাইন আবেদনৰ লিংকটো যেতিয়া খোল খাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ অনলাইন আবেদন নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। ইয়াতে যেতিয়া আপোনালোকে লিংকটো খুলিব, তেতিয়া আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ডেস্কটপ ছাইট নকৰিলে আপোনালোকৰ গোটেই বস্তুটো নোলায়, সেইটো কাৰণে আপোনালোকে ডেস্কটপ ছাইট সদায় কৰি ল'ব। আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তাত যোনটো ক্ৰ'ম ব্ৰাউজাৰত ৰাইট চাইডে যোনটো 3টা ডট থাকে, সেই 3টা ডটত ক্লিক কৰিব। এইটো মোৰ আচলতে অপেৰা মিনিট মই অ'পেন কৰিছোঁ, ইয়াতো কৰিব পাৰে অপেৰা মিনিট। চ' তাৰপিছত আপোনালোকে ইয়াতে যোনটো এপ্লাই বটন আছে, এপ্লাই বুলি থাকিব, এপ্লাইত ক্লিক কৰিব লাগিব। এপ্লাইত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ দুটা অপশ্যন ওলায়, ক্ৰিয়েট এন একাউণ্ট, অলৰেডি হেভ এন একাউণ্ট। যদি আগতে আপোনালোকৰ একাউণ্ট আছে, তেতিয়াহ'লে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰিব লাগিব, তেতিয়া আপোনালোকে লগ ইন কৰি ল'ব লাগিব ইমেইল আৰু পাছৱৰ্ড দি। এতিয়া নতুন হয়, সেইটো কাৰণে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে যিখিনি দিয়া আছে পঢ়ি ল'ব এবাৰ।
তাৰপিছত আপোনালোকে ইয়াতে প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব ইয়াতে গোটেইখিনি আপোনালোকে ফৰ্মখন পূৰাব লাগিব ফৰ্মখন পূৰাই লোৱাৰ পিছত আপোনালোকে ক্ৰিয়েট এন একাউণ্টত যেতিয়া কমপ্লিট হৈ যাব পূৰাই মেলি ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব তাৰপিছত লগ ইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব সো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ